Assam Chief Minister Himanta Biswa Sarma on Sunday announced that the last rites of legendary singer Zubeen Garg will be held on September 23. CM Sarma further informed that the government had considered two possible sites for the cremation. One option was Jorhat, and they even held discussions with the Assam Sahidiya Sabha and the All Assam Students Union. However, Zubeen's family requested that the cremation not be held outside Guwahati. Respecting their wishes, the state government has earmarked 10 bighas of land at Sonapur for the cremation. Rajya Sarkare আমাৰ ৰাজ্য জোৰা যি শোক পালন কৰিছিল সেয়া অহা কালিলৈ আছিল অৰ্থাৎ 22 তাৰিখলৈকে আমি ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছিলো কিন্তু যেহেতু বহু লোকে জুবিনক শেষ দৰ্শনৰ বাবে আগ্ৰহী সেই কাৰণে অহা কালিও জুবিনক আমি ভোগেশ্বৰ বৰুৱা কমপ্লেক্সত ৰাখিবৰ বাবে সিদ্ধান্ত লৈছো যাতে ৰাইজে শেষ দৰ্শন কৰিব পাৰে ইয়াৰ অৰ্থ এইটোৱে যে জুবিনৰ অন্তিম যাত্ৰা 23 তাৰিখে অনুষ্ঠিত হ'ব সেই কাৰণে আমাৰ যিটো ৰাজ্যিক শোক বা ৰাষ্ট্ৰীয় শোক আমি পালন কৰিছো তাক আমি 23 তাৰিখলৈকে বঢ়াই দিছো বা এদিন আমি আৰু আগবঢ়াই দিছো ইয়াৰ ফলত ৰাজ্য চৰকাৰে পূৰ্বে নিৰ্ধাৰিত কৰি থকা মহিলা উদ্যমিতা যোজনাৰ সভা অৰুণোদয় সভা লাঞ্চ ডিনাৰ যিমান 23-24 আমাৰ শিডিউল হৈ আছিল এই গোটেইবোৰ এতিয়া ৰিশিডিউল হ'ব আৰু ৰিশিডিউল ডেটসমূহ আমি ৰাইজক অৱগত কৰিম আপোনালোকে ইতিমধ্যে গম পায় যে জুবিন গাৰ্গৰ শেষ কৃত্য সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰে দুটা স্থান বাছি উলিয়াইছিল আমাৰ এটা মনত ধাৰণা আছিল বা আমি এটা মনত ভাবিছিলো যে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুৰাভা তেজপুৰত আছে ডক্টৰ ভূপেন হাজৰিকা গুৱাহাটীত আছে জুবিন গাৰ্গক আমি যোৰহাটত সমাধিস্থ কৰা বা শেষ যাত্ৰা আমি তেওঁৰ অন্তিম স্থান যোৰহাটত কৰাৰ এটা আমি প্ৰস্তাৱ দিছিলো অসম সাহিত্য সভা সদৌ অসম ছাত্ৰ সন্থাৰ লগতো এই বিষয়ে আমি আলোচনা কৰিছিলো অসম সাহিত্য সভাই আমাৰ প্ৰস্তাৱক সমৰ্থন দিছিলে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি মণ্ডলে যোৱাকালি জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা গাৰ্গ আৰু তেওঁৰ ভনীয়েকক সাক্ষাৎ কৰিছিল আৰু তেওঁলোকে কৈছিলে যে জুবিনক যোৰহাটত লৈ যাব নালাগে কাৰণ আমি কোনোবা দিনা বাৰ্ষিকী পতা মাহেকী জুবিনক যদি চাব খোজো আমি গুৱাহাটীৰ পৰা যোৰহাটত গৈ থাকিব নোৱাৰিম তেওঁলোকে আৰু কৈছিলে যে জুবিনৰ দেউতাকৰ বয়স 80+ আৰু বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ আছে যোৰহাটলৈকে তেখেতক অন্ত্যেষ্টিক্ৰিয়াৰ যিটো অনুষ্ঠান হ'ব তালৈকে লৈ যাবৰ বাবে স্বাস্থ্যই অনুমতি নিদিব এই বিষয়ে সদৌ অসম ছাত্ৰ সন্থাই ৰাজহুৱাভাৱে প্ৰকাশ কৰে যোৰাবাটৰ পাহাৰখন পাৰ হোৱাৰ লগে লগে দিচাং ৰিসৰ্ট বুলি এখন ৰিজৰ্ট আছে নেশ্যনেল হাইৱেৰ ফাৰ্ষ্ট ব্লক অৰ্থাৎ হাইৱেটোৰ গাতে লাগি থকা অসম চৰকাৰৰ চৰকাৰী মাটি তাতে 10 বিঘা আমি পাম আৰু মাটিডোখৰত স্থানীয় ৰাইজে এখন আমাৰ নাৰ্সাৰী সৰুকৈ এটা জায়গাত তেওঁলোকে শ্মশান এখনো পাতি থৈছিলে আৰু নাৰ্সাৰীও পাতি থৈ দিছিলে আৰু ম্যাক্সিমাম জায়গা খালি আছিল এতিয়া আমি এই 10 বিঘা মাটিকে আমি ডেভেলপ কৰাৰ কাৰণে আগবাঢ়িছো এই যোৰাবাটৰ কাষৰ দিচাং ৰিজৰ্টৰ মাটিখিনিতে জুবিনক সমাধিস্থ কৰিবলৈ অনুৰোধ জনাইছো